পবিত্ৰ কাইদেউ টেঙৰ বাৰু অলপ হিয়ান আছে নামটো জানিব কিন্তু পবিত্ৰ কাইদেউ ক'লে গৈছে দেখিছে নাই ফিজি সকলোৱে জানে যে হিমন্ত দাই পবিত্ৰ মাৰ্ঘেৰিটাক ভাল পাই অনা নাই সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা এজন সাম্প্ৰদায়িক আৰু বৰ্ণবাদী মানুহ চবেই জানে পবিত্ৰ মাৰ্ঘেৰিটাক তেওঁ ভাল পাই অনা নাই হিমন্ত বিশ্ব শৰ্মা ব্ৰাহ্মণ বুলি বেছিকৈ সমালোচনা হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাক দেখুৱাই দিব আৰু মালমতং নাই যে বিজেপি দলৰ ভিতৰত এতিয়া মানুহে কৈ থাকে বোলে পবিত্ৰ মাৰ্ঘেৰিটা বোলে মন্ত্ৰী হৈ গ'ল কি ৰাষ্ট্ৰীয় কি কয় আপোনাৰ চেণ্ট্ৰেল মন্ত্ৰী অসমৰ মানুহে নাজানে যে কোনো ৰাজ্য মন্ত্ৰীয়ে পৃথিৱীত কেতিয়াও কোনো দিন ফাইল চুবলৈ নাপায় এই কিবা VCD কিবা চিত্ৰনাট্য এইবিলাক কৰি থকা মানুহ আছিলে সেইবিলাকৰ মেনেজাৰ আছিলে আমাৰ জুবিনদাৰ মেনেজাৰ প্ৰদ্যুৎ বেলুৰৰ মেনেজাৰ এইবিলাক তেওঁ আছিলে গতিকে হিমন্ত বিশ্ব শৰ্মাই আমাৰ মোৰ মানে ককাইদেউৱে হয় হেৰি কি কয় আমাৰ পবিত্ৰক মানে এই কোনো আহোম নেতা নাই কাৰণে বিজেপিত কোনো আহোম নেতা নাই নহয় পবিত্ৰ মাৰ্ঘেৰিটাৰ কথাবিলাকক মই ইমান বেছি গুৰুত্ব নিদিওঁ পবিত্ৰ মাৰ্ঘেৰিটা আপোনালোকে সকলোৱে জানে তেওঁ আচলতে কি কয় এইবিলাক VCD কৰা মানুহ আছিলে VCD কৰা মানুহে আছিলে তেওঁ এই কিবা VCD কিবা চিত্ৰনাট্য এইবিলাক কৰি থকা মানুহ আছিলে সেইবিলাকৰ মেনেজাৰ আছিলে আমাৰ জুবিনদাৰ মেনেজাৰ প্ৰদ্যুৎ বেলুৰৰ মেনেজাৰ এইবিলাক তেওঁ আছিলে তেওঁ মানে বিজেপি দলত কোনো মানে আহোম নেতা নাই যে সেইকাৰণে উপায় নাপায় বিপদত পৰা মানুহে যেনেকৈ পুখুৰী পৰিলে মানে যেনেকৈ কুটাডালত ধৰণে নধৰে গতিকে হিমন্ত বিশ্ব শৰ্মাই আমাৰ মোৰ মানে ককাইদেউৱে হয় হেৰি কি কয় আমাৰ পবিত্ৰক মানে এই কোনো আহোম নেতা নাই কাৰণে বিজেপিত কোনো আহোম নেতা নাই নহয় আৰু সেই বিজেপিত কোনো আহোম নেতা নাই কাৰণে আৰু বিজেপিক বৰ্ণবাদী বুলি সকলোৱে সমালোচনা কৰাৰ কাৰণে এওঁলোকে অকল ব্ৰাহ্মণৰ কাৰণে কথা কয় বুলি মানে সমালোচনা হোৱাৰ কাৰণে সেইকাৰণে সমালোচনা হোৱাৰ কাৰণে আমাৰ মানে পবিত্ৰ ককাইদেউ পবিত্ৰ দাক মানে অকণমান আনিবলৈ চেষ্টা কৰে আৰু পবিত্ৰ দায়ো মানে কি হয় হিমন্ত বিশ্ব শৰ্মাৰ মানে হেৰিয়াত কি কয় আপোনাৰ মানে কি কয় মানে হিমন্ত দাৰ মানে এই অকণমান যে মৰম পাইছে সকলোৱে জানে যে হিমন্ত দাই পবিত্ৰ মাৰ্ঘেৰিটাক ভাল পাই অনা নাই সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা এজন সাম্প্ৰদায়িক আৰু বৰ্ণবাদী মানুহ চবেই জানে পবিত্ৰ মাৰ্ঘেৰিটাক তেওঁ ভাল পাই অনা নাই পবিত্ৰ মাৰ্ঘেৰিটাক আনিছে যে যদি কেতিয়াবা হিমন্ত বিশ্ব শৰ্মা ব্ৰাহ্মণ বুলি বেছিকৈ সমালোচনা হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাক দেখুৱাই দিব আৰু মালমতং নাই যে বিজেপি দলৰ ভিতৰত মালেই নাই কোনো গতিকে তেওঁলোকে ভিতৰত মাল নথকা মানুহকে আনি মাল বুলি দেখুৱাবৰ কাৰণে চৰকাৰত থাকিলেতো আপুনি সৰু লিডাৰকো ডাঙৰ দেখুৱাই দিব পাৰে এতিয়া মানুহে কৈ থাকে বোলে পবিত্ৰ মাৰ্ঘেৰিটা বোলে মন্ত্ৰী হৈ গ'ল কি ৰাষ্ট্ৰীয় কি কয় আপোনাৰ চেণ্ট্ৰেল মন্ত্ৰী অসমৰ মানুহে নাজানে যে কোনো ৰাজ্য মন্ত্ৰীয়ে পৃথিৱীত কেতিয়াও কোনো দিন ফাইল চুবলৈ নাপায় কোনোবাতো ৰাজ্য মন্ত্ৰী আছে যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীজনৰ নিজৰ মন্ত্ৰীজনৰ নামেই নাজানে পবিত্ৰ কাইদেউ টেঙৰ বাৰু অলপ হিয়ান আছে নামটো জানিব কিন্তু পবিত্ৰ কাইদেউ ক'লে গৈছে দেখিছে নাই ফিজি এনেকুৱা ৰাজ্যবিলাকলৈ গৈছে সেইবিলাককে প্ৰচাৰ কৰি অসমীয়া মানুহৰতো মানে আপোনালোকে জানেই গাছটো অসমীয়া মানুহেতো গম নাপায় যে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডটো কি গতিকে য'ত মানে কোনো মানুহ যাবলৈ সক্ষম নহয় কোনো এজন কেবিনেট মন্ত্ৰী যাবৰ কাৰণে সময় নাথাকে সেই ঠাইবিলাকলৈ পবিত্ৰ মাৰ্ঘেৰিটাক পঠিয়াই দিয়ে আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ বেছি চিন্তাটো নাই অল ইণ্ডিয়া পাৰ্চপেক্টিভটো নাই পান ইণ্ডিয়ান পাৰ্চপেক্টিভটো নাই গতিকে অসমৰ গামোচা এখন কাৰোবাৰ এজন ফিজিৰ কাৰোবাক পিন্ধাই দিয়ে অসমীয়া জাপ পাই থাকে সেইটোৰ পৰা একো নহ'ব না